Hello everyone, welcome to my channel Civil Quick Revision. As it about important my video anisu jitu mainly apunar flood control and soil erosion and conservation or oporat jitu bahut dinor pora bahut students e koi asile je mem etu class ba etu questions korai dile bhal hobo to moi mainly অলপ নোটস বনাইছিলো অলপ কনসাইজ কৰি ইমান বেছিও নাই আপোনালোকে প্ৰথম কোৱেশ্চনছ কৰা আগতে অলপ কিছুমান থিওৰি জানি ললে বেছি ভাল হয় মই ভাবিছিলো এপতে পঢ়াই দিম বুলি দেন ভাবিলো নাই সবে এইখিনি বস্তু চাই ললে এটলিষ্ট কোৱেশ্চনছ খিনি কৰিব পাৰিব তো মই সেইকাৰণে ভিডিঅ'টো আগে আনিছো আজি মই ভিডিঅ' আপোনালোকৰ থিওৰি পোৰ্শনটো আগে কৰাম দেন কালিলৈকে মই ভিডিঅ' ইয়াৰ কোৱেশ্চনছ বিলাক আনিম সো আপোনালোকে থিওৰিটো এটলিষ্ট মই ইউটিউব মিসেলেনিয়াস সেকশনত পাই যাব আপলোড কৰি দিম এপত সো এতিয়া বলক স্টাৰ্ট কৰো বেছি দেৰি নকৰো ইম্পৰ্টেন্ট বস্তুবিলাকে ডিসকাশন কৰিম যেনেকৈ সব ফ্লাড কন্ট্ৰোল এণ্ড সইল ইৰোজন এণ্ড কনজাৰভেশ্যনৰ আগত মই ফ্লাড কন্ট্ৰোল ষ্ট্ৰেটেজিজ কিছুমান চাব যাম ধৰি লওক ফ্লাড কন্ট্ৰোল কৰিবলৈ মানে কি ধৰি লওক measures লোৱা যায় যেনেকৈ ফ্লাড কন্ট্ৰোল হ'ল এটা পাৰ্ট অফ ডিজাস্টাৰ মেনেজমেন্টৰ এটা পাৰ্ট হয় বা strategies are generally divided into two main categories এটা হ'ল structural measures আৰু এটা হ'ল non structural measures ঠিক আছে তো both are essential in integrated flood management মানে দুইটাই important হয় বুলি কৈছে ঠিক আছে তো আমি চাওঁ আহক structural measures কি হয় এতিয়া সক structural measures কি হয় এটো কি কৈছে these are physical construction or engineered interventions aimed at reducing flood risks by controlling the flow and মই পেইনটো লৈ লৈছো controlling the flow and storage of water ঠিক আছে মানে structural measures এনেকুৱা কিছুমান ডিজাইন কৰা হৈছে ধৰি লওক ফিজিক্যাল কনস্ট্ৰাকশন বা ইঞ্জিনিয়াৰ্ড বিলাকে যিখিনি ইন্টাৰভেনশনছ বনাইছে মেইনলি ফ্লাড ৰিস্ক বিলাক কমাবলে ঠিক আছে কন্ট্ৰোল কৰিবলৈ ফ্লো আৰু ষ্টৰেজ অফ ৱাটাৰৰ কাৰণে যেনেকৈ ধৰি লওক ডেমছ এণ্ড ৰিজাৰ্ভাৰ্ছ লেভিজ এম্বেংমেণ্টছ তাৰপিছত আমাৰ ডিটেনশ্যন বেচিন তাৰপিছত আমাৰ ষ্ট্ৰম ড্ৰেইনছ এণ্ড কালভাৰ্টছ ফ্লাড ৱাল ফ্লাড ৱে এণ্ড ডাইভাৰ্চন চেনেল এতিয়া এইখিনি বস্তু মই ইন ডেফটত লিখি আনা নাই জাষ্ট মই এনেই ক'ব খুজিছোঁ কাৰণ আমাৰ যিহেতু কুৱেশ্যন টাইপে আহিব ন মই সেইকাৰণে অলপমান এনেই কৈ যাওঁ ধৰি লওক ডেমছ এণ্ড ৰিজাৰ্ভাৰ্ছ যিবিলাক হয় আমিতো মেইনলি ষ্ট'ৰ কৰোঁ ফ্লাড ৱাটাৰবিলাক ফ্লাড ৱাটাৰ আৰু ৰিলিজ কৰি দিওঁ এণ্ড ৰিলিজ ইট গ্ৰেজুৱেলি আপোনালোকে যদি মোৰ লগত লিখিব খুজিছে লগে লগে লিখিও যাব পাৰে নহ'লে আপোনালোকে মই এনেও নোটছটো দিমেই কিছুমান এক্সট্ৰা পইণ্ট মই ইয়াতে দিলে লিখি ল'ব পাৰে তো ধৰি লওক ডেমছ বা ৰিজাৰ্ভাৰ সেইবিলাক কাম লেভিজ এম্বেংমেণ্ট আমি বোলো জানোৱেই ৰেইজ বেংকছ এলং ৰিভাৰ প্ৰিভেণ্ট অভাৰফ্ল' যিবিলাক মথাউৰি বনোৱা হয় ধৰি লওক পানীটো অভাৰফ্ল' নহ'বলৈ লেভিজ বা এম্বেংমেণ্টছ সেইটো একেটাই বুজায় বা ডাইক্স বুলিও পোৱা যায় এম্বেংমেণ্টটো ঠিক আছে দেন ধৰি লওক ডিটেনশ্যন বেচিনটোৰ কথা যদি কওঁ সেইটো এটা হ'ল আপোনাৰ টেম্পৰেলি ষ্ট'ৰ এক্সেছ ৰান অফ ডিউৰিং ষ্টৰ্মৰ সময়ত ধৰি লওক এক্সেছিভ ধৰি লওক যিবিলাক পানী টেম্পৰেলি মানে যিটো ষ্ট'ৰ কৰে সেইটো ধৰি লওক ডিটেনশ্যন বেচিন বুলি ক'ব মই দুটামান ডায়েগ্ৰামো লৈ আনিছোঁ বাৰু এইটো মই এনেই লিখি দিছোঁ জাষ্ট টেম্পৰেলি ইমান মই নোটছবিলাক লিখাই নিদিওঁ জাষ্ট এইখিনিতো জানিব লগা বস্তুৰ কাৰণে মই জাষ্ট এনেই দি দিছোঁ আৰু টেম্পৰেলি ষ্ট'ৰ এক্সেছ ৰান অফ ধৰি লোৱা ঠিক আছে মানে তাৰপিছতে আমি নেক্সট এইটো চাব খোজোঁ চেক ডেমছ যিটো হয় চেক ডেমছ সেইটো আমি কি কৰোঁ স্মল ডেমছ হয় এইবিলাক চেক ডেমছবিলাক মানে ষ্ট্ৰীমত টু শ্ল' ৱাটাৰ এণ্ড ৰিডিউচ এৰোজন কমাবলৈ হওক বা আমাৰ পানীটো ফ্ল'টো কমাবলৈ হ'লে চেক ডেমছ কিছুমান দিয়া যায় ঠিক আছে তাৰপিছত ষ্টৰ্ম ড্ৰেইনছ এণ্ড কালভাৰ্ট আমিতো দেখিছোঁ কালভাৰ্ট কোনবিলাক ৰাস্তাত ধৰি লওক ড্ৰেইনেজৰ কাৰণে আমাৰ মেইনলি লাগে ন কেৰি ষ্টৰ্ম ৱাটাৰ ফ্ৰম ডেভেলপ এৰিয়াছ আমাৰ কিছুমান ষ্টৰ্ম ড্ৰেইনছ যিটো কৈছে যে মানে ধৰি লওক এনেকুৱা মই এটা ফটো আনিছোঁ ইয়াতে লগাই দিছোঁ এক ছেকেণ্ড ইয়াতে আপোনালোকৰ লাষ্ট পেজত এড কৰি দিছোঁ চাবলৈ সুবিধা হ'ব এইটো চাওক এইটো ফাৰ্ষ্টটো হৈছে চেক ডেমছ এইবিলাক চাওক আধা আধাকৈ এনেকৈ ডেমছ বনোৱা আছে যাতে পানীৰ ফ্ল'টো মানে কমি যায় ধৰি লওক স্মল ডেমছ সৰু ডেম হয় এইবিলাক আৰু ইৰোজনো কমাব ধৰি লওক তেনেকুৱা হ'লে তাৰপিছত এইবিলাক কালভাৰ্টছ আমি দেখিয়ে পাওঁ এনেকৈ ধৰি লওক আপোনাৰ যিবিলাক ডেভেলপ এৰিয়াছ থাকে তাতে পানীবিলাক যিবিলাক ষ্ট্ৰমৰ কাৰণে আহে বৰষুণ বা যেনেকৈ হওক পানীটো ওলাই যাবলৈ কাৰণে আৰু এইটো হৈছে আপোনাৰ ষ্টৰ্ম ড্ৰেইনছ মই এনেই লিখি দিছোঁ এইটো চাই ল'ব আৰু ষ্টৰ্ম ড্ৰেইনছ আৰু এইটো হ'ল কালভাৰ্ট ঠিক আছে এইবিলাক কালভাৰ্ট এইটো এইটো আপোনাৰ চেক ডেমছ সেইটো ক'ব পাৰে আৰু এই যিটো হয়
এইখিনি আমাৰ হ'ল ফ্লাড হলে মানে কিছুমান জেগাত এনেকৈ ৱাল নিচিনা মানে টেম্পৰাৰী ষ্ট্ৰাকচাৰ বনাই দিয়া যায় ধৰি লওক তাতে এইখিনি পানী এইফালৰ পৰা এলে আহি নাযাবলৈ সেইটো এইবিলাক ধৰি লওক কিছুমান বস্তু জানিব লাগে ঠিক আছে তাৰপিছত ইয়াতে আৰু এটা চক এইটো লেভিজ এনেকৈ পানীৰ কাষে কাষে যিটো মথাৰি নিচিনা এইটো বাৰু সৰু টাইপ হয় লেভিজ সেইকাৰণে কৈছে বা কিছুমান মানে ডাঙৰবিলাকো বেলেগ কিছুমান হাইলি আপোনাৰ কি কয় হাইকে হাইটটো আমাৰ বেছি হৈ যায় তেনেকুৱা ধৰণৰ আমি এম্বেংকমেণ্ট কিছুমান বনাওঁ ৰেইজড বেংকছ যিবিলাক কওঁ এলং দ্য বেংক অফ দ্য ৰিভাৰ তাৰপিছত এইটো ডিটেনশ্যন ষ্ট'ৰেজৰ কথা ক'লোঁ টেম্পৰেলি যিটো আমাৰ পানীটো ষ্ট'ৰেজ কৰিব এইফালৰ পৰা পানীটো সোমাব এইফালে আউটফ্ল' হৈ যাব তো তেনেকুৱা ধৰণৰ মানে আমি তাৰপিছত আমি ফ্লাডৱে বা ডাইভাৰ্জন চেনেল থাকিব ৰিডাইৰেক্ট এক্সেছ ৱাটাৰ টু লেছ ভালনাৰেবল এৰিয়া ঠিক আছে ৰ'ব মই এইটো দেখাই আছোঁ এইটো ফটোটো মই দেখুৱাই লৈছোঁ আগে সেইকাৰণে তাৰপিছত চাওক ফাৰ্ষ্ট যিটো আমি ডিছকাশ্যন কৰি আছিলোঁ ধৰি লওক ফ্লাড ৱালটো দেখুৱালোৱে তাতে আৰু ফ্লাডৱে বা ডাইভাৰ্জন চেনেল যিবিলাক হয় ধৰি লওক তাতে মানে কি কৰে ইটছ ৰিডাইৰেক্ট এক্সেছ ৱাটাৰবিলাক মানে এক্সেছ ৱাটাৰ বেছি পানী থকাবিলাক ধৰি লওক লেছ ভালনাৰেবল জেগালৈ মানে পঠাই দিয়ে তেনেকুৱা আৰু ডাইভাৰ্জন চেনেল বা ফ্লাডৱে বুলি কৈছে যিটো মনত ৰাখিব ইমান ধৰি লওক তেনেকৈ ডিপলি নুসুধে জাষ্ট এটা টাৰ্মছখিনি অলপ জানিলে ভাল আৰু মই আপোনালোকলৈ এইবিলাক হেণ্ড ৰিটেন নোটছ হিচাপে বনাই দিছোঁ যাতে ইজিও হয় পঢ়িবলৈ সৰুকৈ কাৰণ কিছুমান বস্তু ডাইৰেক্ট নেটত বহুত বেছি ইনফৰ্মেশ্যন দিয়া থাকেতো এতিয়া চাওক নন ষ্ট্ৰাকচাৰেল মেজাৰ্ছৰ কথা যদি আমি ডিছকাছ কৰোঁ মই কৈ আছোঁ নন ষ্ট্ৰাকচাৰেল মেজাৰ্ছটো কি হয় দিজ আৰ পলিচি বেছড প্লেনিং বা বিহেভিয়াৰেল ষ্ট্ৰেটেজিজ হয় মানে কিছুমান পলিচি থাকিব বা প্লেনিং কৰে বা বিহেভিয়াৰেল ষ্ট্ৰেটেজিজ যিটো আমাৰ এইম টু ৰিডিউচিং ফ্লাড ৰিক্সৰ মানে কৰিবলৈ কাৰণে আমি এইম কৰা যায় উইদাউট অল্টাৰিং দ্য ফিজিকেল কেৰেক্টাৰিষ্টিক অফ ফ্লাড ৱাটাৰ মানে আমি ফিজিকেল কেৰেক্টাৰিষ্টিক অফ ফ্লাড ৱাটাৰটো মানে এৰি পিনে মানে আমি যিখিনি কাম কৰিব পাৰোঁ সেইটো নন ষ্ট্ৰাকচাৰেল মেজাৰ ইয়াতেতো কোনো ষ্ট্ৰাকচাৰ্ছ দিয়া নাই ঠিক আছে প্লেনিং কৰিম বা বিহেভিয়াৰেল ষ্ট্ৰেটেজিজটো চেক কৰিম তেনেকুৱা ধৰণৰ তো যদি চাই ইয়াত এক্সাম্পল লওঁ ফ্লাড জ'নিং এণ্ড লেণ্ড ইউজ প্লেনিং বা আৰ্লি ৱাৰ্ণিং ছিষ্টেম ফ্লাড ইঞ্চুৰেঞ্চ পাব্লিক এৱাৰনেছ এণ্ড এডুকেশ্যন ইভাকুৱেশ্যন প্লেনিং এণ্ড ইমাৰ্জেঞ্চি ৰেছপন্স বিল্ডিং কোডছ এণ্ড ষ্টেণ্ডাৰ্ডছ ঠিক আছে এইটো বস্তু মই জাষ্ট এনে অলপ আপোনালোকে বুজি পাইছে এইটো মই জাষ্ট এক্সাম্পলটো দিওঁতে জাষ্ট এনে কৈছোঁ যেনেকৈ ধৰি লওক ফ্লাড জ'নিং এণ্ড লেণ্ড ইউজ প্লেনিংটো কথা যদি কওঁ তাতে ৰেষ্ট্ৰিক্টিং কনষ্ট্ৰাকশ্যন ইন ফ্লাড প্ৰ'ন এৰিয়া মানে কিছুমান ফ্লাড প্ৰ'ন এৰিয়া থাকিব ন তাতে আমি ধৰি লওক কিছুমান কনষ্ট্ৰাকশ্যন ঘৰেই হওক বা যেনেকুৱা ধৰণৰ কনষ্ট্ৰাকশ্যন হওক আমি মানে সেইবিলাকত নবনাওঁ চ' ফ্লাড প্লেইন জ'নিং এণ্ড লেণ্ড ইউজ প্লেনিং বুলি আমি এইটো বস্তু তেনেকৈ ধৰণে বুজি পাব লাগিব বা আৰ্লি ৱাৰ্ণিং ছিষ্টেম আগতেই ধৰি লওক মনিটৰ কৰিম বা আমি মই লিখি দিছোঁ মনিটৰিং বা আমি ধৰি লওক এলাৰ্ট কৰিম ঠিক আছে আজিকালিতো IMD ইণ্ডিয়ান মেট্ৰলজিকেল ডিপাৰ্টমেণ্টত মেছেজ আহিয়ে যায় ষ্ট্ৰমেই হওক বা ফ্লাড ৱাৰ্ণিঙেই হওক তেনেকুৱা ধৰণৰটো মানে ফ্লাডটো অহাৰ আগত তো এইবিলাক হ'ল নন ষ্ট্ৰাকচাৰেল মেজাৰ্ছ হয় গম পাইছে দেন ফ্লাড ইঞ্চুৰেঞ্চৰ কথা যদি কওঁ ধৰি লওক ফাইনেন্সিয়েল প্ৰটেকশ্যন যোনবিলাক দিয়ে ধৰি লওক এইটো যোনটো ফাইনেন্সিয়েল প্ৰটেকশ্যন টু হেল্প কমিউনিটিজ ৰিকভাৰ ফ্ৰম ফ্লাড ডেমেজ তো তেওঁলোকক মানে ইঞ্চুৰেঞ্চ হিচাপে পইচা দিয়া যায় পাব্লিক এৱাৰনেছ এণ্ড এডুকেশ্যনৰ কথা যদি কওঁ কেম্পেইন কিছুমান পাতিম ঠিক আছে টু ইনফৰ্ম পিপল এবাউট ফ্লাড ৰিক্স এণ্ড প্ৰিপেয়াৰ্ডনেছ কেনেকৈ ধৰণে মানে প্ৰিপেয়াৰ কৰিব লাগিব এইবিলাক চবেই জানে তথাপি মই অলপকৈ কৈ দিছোঁ এনে ইভাকুৱেশ্যন এণ্ড প্লেনিং ইমাৰ্জেঞ্চি ঠিক আছে ধৰি লওক আমি এনচিয়'ৰ কৰিব লাগিব যে ছেফলি ইভাকুৱেট কৰিছোঁ বা এণ্ড এইড ডেলিভাৰী ডিউৰিং ফ্লাডছ আমি বস্তু দিব পাৰিছোঁ নাই কিছুমান তেনেকুৱা আৰু দেন বিল্ডিং কোডছ এণ্ড ষ্টেণ্ডাৰ্ডছৰ কথা যদি আমি চাওঁ দেন ধৰি লওক তাতে কিছুমান বস্তু যেনেকৈ ৰিকুৱাৰিং ফ্লাড ৰেজিষ্টেণ্ট কনষ্ট্ৰাকশ্যন প্ৰেক্টিছ আমি সেইবিলাক কোডছৰ মতে ষ্টেণ্ডাৰ্ডৰ মতে মানে বস্তুখিনি কনষ্ট্ৰাক্ট কৰিব লাগিব সেনেকুৱা ধৰণৰ কিছুমান কাম হ'ল এইবিলাক নন ষ্ট্ৰাকচাৰেল মেজাৰ্ছৰ ওপৰত পৰে এইখিনি বস্তু মই এনেই লিখি দিয়া নাই যিহেতু বুজি পায়ে পঢ়িয়ে গম পায় বস্তুটো কি চ' মই এনেই কৈ দিছোঁ আৰু ঠিক আছে তাৰপিছত চাওক চেনেল ইম্প্ৰুভমেণ্ট টেকনিক অফ ফ্লাড কণ্ট্ৰল কৰিবলৈ কিছুমান চেনেল ইম্প্ৰুভমেণ্ট টেকনিক্স থাকে যেনেকৈ ধৰি লওক চেনেল ইম্প্ৰুভমেণ্ট টেকনিকটো কি হয় ইয়াতে লিখা আছে ইজ এ ষ্ট্ৰাকচাৰেল মেথড হয় to reduce flooding by modifying a river or stream channel to improve the flow of water and reduce risks of
overflow তো হেতুৱে কৈছে ধৰি লওক স্ট্ৰাকচাৰেল মেজাৰে হওক চেনেলটো ইমপ্ৰুভ কৰিম কেনেকৈ কি আছে যেনেকৈ টেকনিক্স কিছুমান যদি চাই ৱাইডেনিং ডিপেনিং ষ্ট্ৰেইটনিং লাইনিং ৰিমুভিং অবষ্ট্ৰাকশ্যন ধৰি লওক মই এইটো অকণমান লিখি দিছোঁ যেনেকৈ ৱাইডেনিঙত যদি চাই মেকিং দ্য চেনেল ব্ৰডাৰ চেনেলটো আমি ব্ৰড কৰি দিম বহল কৰি দিম ধৰি লওক টু কেৰি মোৰ ৱাটাৰ তেতিয়া বেছি ডিছচাৰ্জ হ'ব হয়নে তেনেকৈ ধৰণৰ বস্তু কিছুমান টেকনিক্স আছে দেন ডিপেনিং মানে ইনক্ৰিজ দ্য ডেপথ টু এলাউ হায়াৰ ফ্ল' ভলিউম অকণমান ডেপথটো আমি ইনক্ৰিজ কৰি দিব লাগিব ধৰি লওক এইখিনি যদি কিবাকৈ আমাৰ চেডিমেণ্টছ কিবা কিবি থাকে আমি এইখিনি ধৰি লওক এইখিনি আঁতৰাই ৰিমুভ কৰি অকণমান যদি ডেপথটো বঢ়াই দিওঁ তেতিয়াও আমাৰ পানী মানে কি কয় ফ্ল'টো আমাৰ ৰিডিউচ হ'ব তেনেকুৱা ষ্ট্ৰেইটনিং যদি কওঁ ধৰি লওক ৰিডিউচিং কাৰ্বছ টু স্পীড আপ ৱাটাৰ ফ্ল' ঠিক আছে ধৰি লওক আমাৰ আমি যদি এনেকুৱা কাৰ্ভ থকা কিছুমান ৱাটাৰ চেনেলছ থাকে সেইটো যদি পৰাপক্ষত আমি ষ্ট্ৰেইট কৰি দিব পাৰোঁ যাতে স্পীড আপ কৰিব পাৰোঁ ৱাটাৰ ফ্ল'টো ধৰি লওক তেনেকুৱা তাৰপিছত লাইনিংটো হৈছে ধৰি লওক কংক্ৰিট বা ষ্টোনেৰে আমি যদি ষ্টেবিলাইজ কৰোঁ চেনেলটো তেতিয়া আমাৰ ইৰ'জন কম হ'ব ঠিক আছে যিকোনো এনেকুৱা ট্ৰেপেজয়েডেল ৰেক্টেংগুলাৰ যিবিলাক চেনেল থাকে সেইটো কংক্ৰিট লাইনিং কৰি দিব পাৰোঁ ষ্টোনছ দি দিব পাৰোঁ ঠিক আছে তেতিয়া ইৰ'জনো কম হ'ব কিছুমান তেনেকুৱা টেকনিক্স আছে দেন ৰিমুভিং অবষ্ট্ৰাকশ্যন ধৰি লওক ক্লিয়াৰিং ডেব্ৰিচেছ বা ভেজিটেশ্যন ছেডিমেণ্টছ বিল্ড আপ ৰেষ্ট্ৰিক্ট ফ্ল' এই বস্তুবিলাকে ধৰি লওক ফ্ল'টো ৰেষ্ট্ৰিক্ট কৰি দিব পাৰিব ঠিক আছে সেইকাৰণে আমি ৰিমুভ কৰিব লাগিব অবষ্ট্ৰাকশ্যনছবিলাক হয়নে তেনেকুৱা ধৰণৰ তো ইমান বেছি নাই বৰ বেছি কুৱেশ্যনছবিলাক কৰিলে মই ভাবোঁ তেতিয়া বহুত ভালকৈ ক্লিয়াৰ হ'ব বাট এইখিনি বস্তু আমাক যিমানটো লাগে মই ভাবোঁ সিমানখিনি কভাৰ হৈ গ'লেও ভালেখিনি হৈ যাব এতিয়া চাওক চইল ইৰ'জনটো যদি চাওঁ এইটো কি হয় ইট ইজ আ প্ৰচেছ বাই হুইচ দ্য লেয়াৰ অফ চইল ইজ ৰিমুভড হয় নাই চইলৰ লেয়াৰবিলাক যদি ৰিমুভ হৈ যায় বা নেচাৰেল ফৰ্চেছ যেনেকৈ চাচ এছ উইণ্ড ৱাটাৰ আৰু হিউমেন এক্টিভিটিৰ কাৰণে ইট লিডছ টু লছ অফ ফাৰ্টাইল লেণ্ডবিলাক লছ হৈ যাব তাৰপিছত এগ্ৰিকালচাৰ প্ৰডাক্টিভিটিবিলাক কমি যাব এণ্ড কেন কজ এনভাইৰমেণ্টেল ডিগ্ৰেডেশ্যন ঠিক আছে আমাৰ এনভাইৰমেণ্টেল বেলেগ ধৰণৰ ডিগ্ৰেড বেয়া হৈ যাব সেই বস্তুটোৰ কথা বুজাইছে চইল ইৰ'জন হ'লে ধৰি লওক মাটি খহি যোনটো যায় টাইপছ অফ চইল ইৰ'জনৰ কথা যদি কওঁ আমাৰ টপিকটো চইল কনজাৰ্ভেশ্যনৰ ওপৰত আছিলে হয়নে কনজাৰ্ভ কৰিবলৈ হ'লে প্ৰথমতে ইৰ'জনখিনি চাই ল'ব লাগিব তেতিয়া যদি ইৰ'জনৰ কথা কয় আমাৰ ৱাটাৰ ইৰ'জন ৱাটাৰৰ কাৰণে যিটো হয় ৰেইনফল বা ছাৰ্ফেচ ৰান অফৰ কাৰণে যিটো হ'ব তো তাৰে যদি টাইপ চাই ধৰি লওক এটা হ'ল শ্বিট ইৰ'জন ৰিল ইৰ'জন গালি ইৰ'জন আৰু আমাৰ স্প্লেছ ইৰ'জন এই বস্তুখিনি ধৰি লওক যিবিলাক মই কৰাইছোঁ এইবিলাক আপোনালোকৰ এনেই মই চাইছিলোঁ পঢ়িব পাইছিলোঁ ধৰি লওক APSC এইবিলাক মেইনছত বেছিকৈ ডিছকাশ্যন কৰে এইবিলাক আমাৰ ইমান প্ৰিলিমছৰ কাৰণে জাষ্ট এইখিনি বস্তু জানিলেও হ'ল বাট মেইন কথা হৈছে এইখিনি আমাৰ চিভিল ইঞ্জিনিয়াৰিঙতো অকণমান দৰকাৰ হয় তো মিক্স আপ কৰি দিছে তো মই অলপ চবৰ পৰা মিলাই মিলি নেটৰ পৰাই হওক ধৰি লওক যিমানখিনি আমাক লাগে এজ এ চিভিল ইঞ্জিনিয়াৰিং কাৰণ এইবিলাক ছাবজেক্ট আগতে দেখা নাই ঠিক আছে সেইকাৰণে এইবাৰ নতুনকৈ এড কৰিছে যদি অকণমান বুজি পাইছে ন অলপ এক্সট্ৰা টাইপ হ'ব পাৰে বাট তথাপি কুৱেশ্যনছখিনি মই ভাবোঁ দেখিলে বুজি পোৱা হ'ব মানে টাইপছ অফ চইল ইৰ'জনৰ যদি এতিয়া ৱাটাৰ ইৰ'জনৰ টাইপকেইটা চাই শ্বিট ইৰ'জনত কি হয় ধৰি লওক যেনেকৈ ইউনিফৰ্ম ৰিমুভেল অফ চইল মানে এটা ইউনিফৰ্মলি মানে চইল লেয়াৰটো ৰিমুভ হৈছে এক্ৰছ এ লাৰ্জ এৰিয়া এটা পাৰ্টিকুলাৰ ডাঙৰ এৰিয়াত যেনেকৈ তাৰপিছত কণ্ট্ৰল ফাৰ্মিং বা মাল্চিং আৰ মেথড টু কণ্ট্ৰল শ্বিট ইৰ'জন আমি কণ্ট্ৰল কৰিবলৈ কণ্ট্ৰল ফাৰ্মিং বা মাল্চিং এইকেইটা টেকনিক হয় এইকেইটা আমি ডিছকাছ কৰি আছোঁ বাৰু এতিয়া চাওক শ্বিট ইৰ'জনৰ মই এটা ফটো লৈ আহিম অ'কে এইটো চাব মই ইয়াতে ফটো আনিছিলোঁ এইটো চাওক শ্বিট ইৰ'জন হিচাপে যেনেকৈ হৈছে মানে এতিয়া দেখাত অকণমান ডায়েগ্ৰামটো মানে ক্লিয়াৰ নহয় মানে ধৰি লওক এটা পাৰ্টিকুলাৰ যদি আমাৰ জেগা আছে এৰিয়া আছে তাৰ পৰা ধৰি লওক এটা পাৰ্টিকুলাৰ ধৰি লওক যদি চইল এটা লেয়াৰ অফ চইল বহুত ডাঙৰ এৰিয়াত যদি আঁতৰি গৈছে মানে ধৰি লওক শ্বিট ইৰ'জন হয় এতিয়া এই ফটোখনত ধৰি লওক অকণমান এনেকুৱা শ্ব' কৰিছে অলপ ক'ৰবাত আধা চইলবিলাক এৰি গৈছে দেখি পাইছেনে তেনেকৈ ধৰণে মই থিয়ৰিটোলৈ গৈছোঁ বাৰু বাকীকেইটাও দেখাই আছোঁ লগতে তেনেকৈ এইকেইটা হ'ল টেকনিক্স হয় তো মানে কণ্ট্ৰল শ্বিট ইৰ'জন কণ্ট্ৰল ফাৰ্মিং বা মাল্চিং এনেকৈ অপশ্যনত সুধিব পাৰে কোনটো শ্বিট ইৰ'জন কৰিবলৈ আমি প্ৰিভেণ্ট কৰোঁ তেনেকুৱা তাৰপিছত ৰিল ইৰ'জন মানে হৈছে স্মল চেনেলছ বা ৰিলছ বুলি কওঁ ফৰ্ম অন দ্য ছাৰ্ফেচ এজ আ ৱাটাৰ ৰান অফ মানে ছাৰ্ফেচতে হয় খালি মানে একদম সৰু চেনেল নিচিনা হয় মানে ঠিক আছে এনেকুৱা ফাটি যায় ধৰি লওক এইটো এখন মাটি আছেতো এনেকুৱা সৰুকৈ তো ইয়াতে পানীবিলাক সোমাই যায় তো ইয়াতে ফটোটো মই চাগে লৈ আনিছোঁ জাষ্ট ইমান ভিজিবল নহয় এইটো চব ৰিল এনেকুৱা টাইপ
আপোনাৰ হৈ যাব এনেকা এটো যেনেকে গালি এৰোজনটো কোন বেছি বহল খাই গৈছে দেখিছেনে তো মাটিটো বেছি খহি পিনে গৈছে তো তেনেকে ৰিলটোত খালি অলপ অলপকে মানে এনেকা এনেকা মাটিটোত ফাটিব এনেকা ফাটমেল খাব তো হেতু ৰিলস বুলি ক'ব পাৰো আমি ঠিক আছে তো তেনেকে মন ৰাখিব তাছত এটো হল স্প্ল্যাশ এৰোজনটো দেখিছেনে অকন অকনকে এনেকা ফাটি ফাটি ফাটমেল খাই যায় যে তো তেনেকে এইবিলাক টাইপ অফ এৰোজন হয় ঠিক আছে আমি হেখিনি আগতে কৰি লৈছো দেন চাব কুট কৈছে okay it is form is small channels বুলি কলো না real erosion to form on the surface as water runoff ঠিক আছে তাছত gully erosion যেটো দেখালো the deep and wide channel deep হয় বহুত ডকে আছে আৰু wide হয় হেতু gully বুলি কয় আৰু form due to uncontrolled water flow হলে gully erosion হয় এটো মই questions দেখিবলৈ পোৱা গৈছে এনেকুৱা টাইপৰ মেবি questions আপোনালোকে আহিব মই কালি questions লৈ আহিম তেতিয়া গম পাব তো হেখিনি থিওৰিটো জানিবই লাগিব তাছত কি কৈছে uncontrolled water flow then check dams gully plugging afforestation are measures to control gully erosion ঠিক আছে check dams দিব লাগিব তেৰ লগত দেখাইছিলো check dams দিও যদি gully plugging কৰো afforestation গছ গছনি হেবিলাক যদি সব লগাই দিও ঠিক আছে তেনেকে ধৰণে কৰিলে আমি এটো প্ৰিভেন্ট কৰিব পাৰিম gully erosion টো তাছত চক splash erosion যেটো দেখালো ফটোখনত rain drops hit the soil surface and dislodge particle এটা splash erosion টো যে একদম বহুত ফাট এনেকা ফাটি গৈছে ধৰলক মাটি বিলাক ঠিক আছে কিছুমান এনেকা গৰম জায়গা থাকে বা ডেজাৰ্ট এৰিয়া থাকে যত অলপ বৰষুণ পৰিলেই মানে কিছুমান soil particles এনেকে ইফালে ডিসলোকেট হৈ যায় তো তেনেকে হৈ ধৰলক ইৰোড কৰি দিয়ে মানে হেকাৰণে splash erosion হয় আমাৰ এনেকুৱা জায়গাত বাৰু এনেকুৱা টাইপৰ দেখা নাপাও but it is type of important splash erosion to এনেকে ধৰলক statement kita চাই লবা তাছত wind erosion windৰ কাৰণে যেটো হয় ধৰলক occur in dry বা sandy বা loose soilত হয় with a little vegetations বিলাক কম যেনেকে desert ঠিক আছে তাছত glacial erosion caused by the movement of glaciers that scarp and carry soil rocks ঠিক আছে ধৰলক scrape meaning to বুজাইছে আপোনাৰ ইয়াতে removing a layer of soil ধৰলক বা carry and soil rocks তেনেকে ধৰণে খহাই নিয়ে যেটো বস্তু এটো glacial erosion কাৰণে হয় ঠিক আছে then less common but significant in mountains and polar region ঠিক আছে বহুত less common হয় ইমানো common নহয় but mainly mountains বা polar region বিলাকত দেখা পোৱা যায় then coastal erosion কথা যদি কওঁ it's occur along shore lines coastal area বিলাকত যিবিলাক থাকে wave action বিলাকৰ কাৰণে tides কাৰণে currents কাৰণে যিবিলাক হয় coastal erosion হ'ব ঠিক আছে then leads to কি কৈছে তো it leads to wearing away of beaches and coastal lands ঠিক আছে আপোনাৰ WEARING to wearing away of beaches beach বা আমাৰ coastal যিবিলাক lands হয় হেবিলাক ধৰলক আপোনাৰ মানে এৰোড কৰি দিয়ে বা এটো wearing বুলি এটো টার্মস ইউজ কৰিছে ঠিক আছে ধৰলক disappearing বুলি ক'ব পাৰো মানে নাইকিয়া হয়তো coastal area তো আমাৰ sea বা beaches বিলাক disappear হৈ যাব পাৰে disappearance reduction তেনেকুৱা ধৰণে মানে meaning টো কৈছে মানে ঠিক আছে তাৰপিছত সব mass movement কাৰণে হ'ব পাৰে তেনেকুৱা landslides কাৰণে movement of soil and rocks downslope due to gravity কাৰণে then triggered by heavy rain then earthquakes deforestation or construction তো ঠিক আছে এইবিলাক erosion তাছত আহিলে soil conservation and measures these are the techniques used to prevent soil erosion আমি prevent কৰিবলৈ degradation ঠিক আছে বেয়া হৈ যোৱাৰ পৰা loss of fertility হেখিনি বস্তুৰ পৰা আমাৰ মানে prevent কৰিবলৈ soil conservation আছে যেনেকৈ this practice help maintain heavy soil for agriculture forestry and ecological balance ঠিক আছে mainly it help কৰে heavy soil for agriculture forestry ecological balance ৰ কাৰণে এটা যদি চাও কিছুমান measures লও আমি যেনেকে agronomic measures থাকিব this involve cropping practice that reduce soil erosion ঠিক আছে agronomic activity টো এনেকুৱা এটা হয় মই just আপোনালোকৰ টাৰ্মছ এটা মই লৈ আহিছো আপোনালোকক কৈ আছো agronomy এনেকুৱা এটা হয় যেটো মই লিখি দিছো এটা agronomy the applied of soil and plant science যেটো আমি applied of soil and plant science মানে plant science যিবিলাক apply কৰো to manage to land management ৰ কাৰণে বা to and crop production ৰ কাৰণে যেটো কৰো এটা agronomy
crop production কাৰণে so হেতুৱে কৈছে involve cropping practices মানে যাতে soil erosion কমাব পাৰো মই লিখি দিছো এটা agronomy আপোনালোকে চাই ল'ব পাৰে ঠিক আছে then contour cultivation ৰ ওপৰত হেগিটা হল practices যিবিলাক ধৰি লওক contour cultivation যদি কৰ plugging along the contour line of a slope to reduce runoff It is so কি কৈছে contour cultivation mainly plugging কৰো ন along the contour line ধৰি লওক এনেকে মই যদি এটা ধৰি লওক land এটা এটা top view ধৰি লওক land টো যদি মই plow কৰিছো মানে খান্দিছো এনেকে ধৰণক এনেকে step by step তাতে যাতে মানে contour line টোত যদি আমি এনেকে খান্দি গৈছো next মাটিখনত contour line টোত খান্দি গৈছো তেনেকে যদি কৰো তো পানী আহিলে আমি step by step মানে পানীটো পৰিব না তো run off to reduce হৈ যাব তেনেকুৱা ধৰণৰ তাৰছত cover cropping তেনেকে growing crops কিছুমান grow কৰিম যেনেকে legumes grasses to protect soil during off season আমাৰ মানে আপোনাৰ মানে কি কয় erosion to কম হ'বলৈ কাৰণে মানে এইখিনি ধৰণৰ crops বিলাক আমি grow কৰো and crop rotation alternating crops to improve soil structure ঠিক আছে যেনেকে reduce pest disease ঠিক আছে এইবিলাক বস্তু আমি কমাব লাগিব ঠিক আছে তেতিয়া আমি আমাৰ mainly কি কয় soil erosion to কমাব পাৰিম ধৰি লওক এটা example trigonelline trifolium plants ঠিক আছে example কিছুমান এইবিলাক ইমান নহুধে যে important plants হয় মই এটো মানে নেটত বহুততে দেখিছো এনেকুৱা plants কেইটাৰ কথা মেনশন কৰিছে mainly commonly used for crop rotation কাৰণে কৰে তাৰছত mulching covering soil with organic materials like straw or leaves কিছুমান যদি আমি দি দিও soil টো cover কৰি দিও তাৰছত moisture টো retain কৰে moisture বেছি হলেহে মাটি তেতিয়াহে খহিবলৈ পৰা চান্স থাকে তো mulching টো হেতু প্ৰেক্টিছ আপুনি কম বুলি কৈছিল যেটো to prevent erosion ঠিক আছে তেনেকে ধৰক mechanical কিছুমান measures আছে this involve physical structures to control runoff and erosion ঠিক আছে physical structure হয় runoff বা আমাৰ erosion to কমাবলৈ যেনেকৈ guide bank টো আমি জানোই it is a river training structure হয় আমি যোনটো বনাও built near the approaches of a bridge বা barrage যত আমি থাকে ধৰক bridge থাকিব বা barrage যত থাকে ঠিক আছে এখন যদি নদী ফ্লো কৰি থাকে ঠিক আছে আমি সাইডত এনেকে গাইড বেংকস নিচিনা এনেকে বনাই দিও তাতে আমাৰ যিবিলাক মাৰ্জিনাল এমবেংকমেন্টস বিলাক থাকে মথাৰিবিলাক পানীটো এনেকে গলে তে ই এনেকে ধৰক গাইড বেংকস বনালে পানীটো এনেকে এফালে ডাইভাৰ্ট হৈ যাব ন আমাৰ এমবেংকমেন্ট কেইটা একো প্ৰবলেম নহব flow of a river and protect the structure from erosion and damage caused by the strong currents to geobags দিব পাৰো geotextile আমি দেখো নহয় যেবিলাক আমাৰ নদীবিলাকত যে থাকে এনেকা বেগস বিলাক থাকে ন হেবিলাক ধৰক তেনেকে দিও আমি গাইড বেংকস বনাব পাৰো ঠিক আছে then check dams small barriers or dams in gullies or streams to slow water flow and trap sediment ঠিক আছে এটো হল চেক ড্যামস টু কৈছে সৰু সৰু টাইপৰ বেৰিয়াৰ্স থাকে বা ড্যামস হয় in gullies যিবিলাকত আমি আঠনি কৈছো gullies টু মানে ডেফট যেটো আমাৰ এনেকুৱা মানে ব্ৰডাৰ টাইপ ডেফট যেটো আমাৰ খহি মাটিটো যেটো গৈছে যে এনেকুৱা টাইপ স্ট্ৰাকচাৰ যেটো তাতে আমি বস্তুবিলাক দিও যাতে ইৰোজন কম হয় ঠিক আছে তাৰসতে কি কৈছে stream to slow water flow and trap sediment বিলাক তাতে থাকি যাব পাৰিব তেতিয়া in retention trenches এটো হল to capture and store rainwater enhancing groundwater recharge ঠিক আছে এইবিলাক হল কিছুমান আমাৰ মেজাৰমেন্ট কনজাৰ্ভ কৰিব দেন গেবিয়ান স্ট্ৰাকচাৰ কিছুমান স্ট্ৰাকচাৰছ থাকে ঠিক আছে ওয়্যাৰ নিচিনা যত আমি এনেকুৱা ধৰি লওক এটা স্ট্ৰাকচাৰ বনাইছো ধৰি লওক এখন ওয়্যাৰ মেছ থাকিব এটা ধৰি লওক পাথৰ এনেকুৱা থাকিব নদীৰ কাষত মানে এনেকুৱা মেছ ওয়্যাৰ মেছ থাকিব এটো ধৰি লওক বান্ধি ৰাখিছে আমাৰ কৈছে rocks or other materials used for erosion control slope stabilization and flood management কাৰণে then vegetative measures কৰিব পাৰো যেনেকৈ using plants to protect soil ঠিক আছে vegetative measures of afforestation reforestation কৰো grass water waste কৰো যেনে planting trees to bind soil with roofs and provide cover ঠিক আছে তেনেকুৱা ধৰণৰ আৰু তাৰছত grass cover দি দিও আমি লাইনিংত ঠিক আছে ইৰোড যাতে নহয় এনেকুৱা বন থাকিলে পানীটো আহিলেও আমাৰ ইৰোজন কমি যাব then wind breaks shelter bells এইবিলাক ধৰি লওক rows of trees or shrub planted কিছুমান মানে এনেকা road আমি plants গছগছনিবিলাক মানে ৰুম ঠিক আছে to reduce speed and prevent the wind erosion
বতাহৰ কাৰণে যেটো মানে আমাৰ খহি যোৱাৰ চান্স থাকে তো আমি যেন গছ দিয়া যায় এনেকা ৰ'জত একালমান ঠিক আছে হেতু কাৰণে কিছুমান আমাৰ মেজাৰমেন্টস প্ৰিভেন্টিভ মেজাৰ ৰাখো কনজাৰ্ভ কৰিলে সইলটো দেন কিছুমান লিগেল এণ্ড এডুকেশ্যনেল মেজাৰ্স বিলাকো থাকিব যেনেকৈ ল্যান্ড ইউজ ফাৰ্মাৰ এডুকেশ্যন প্ৰগ্ৰাম ঠিক আছে এইটো ইয়াৰে পইণ্ট হয় যেনেকৈ ল্যান্ড ইউজ ৰেগুলেশ্যনত ল টু কণ্ট্ৰল ডিফৰেষ্টেশ্যন কেনেকৈ কণ্ট্ৰল কৰিম অভাৰ গ্ৰেজিং যাতে বেছিকৈ মানে ধৰি লওক আমাৰ বন চনবিলাক যদি গৰু বা ছাগলী সেনেকুৱাবিলাক খাই দিয়ে অভাৰ গ্ৰেজিং হৈ গ'লেও আমাৰ ভেজিটেশ্যনটো তেতিয়াওতো আমাৰ কি কয় মানে ষ্টৰ্ম বৰষুণ দিলেতো আমাৰ পানী চানী বেছি হৈ গ'লে সেইটোতো প্ৰব্লেম হৈ যাব ঠিক আছে ভেজিটেশ্যন কম হৈ গ'লে আমাৰ পূৰা সইল ইৰোশ্যনটো বেছি হৈ যাব হয়নে ইম্প্ৰপাৰ ল্যান্ড ইউজ এইখিনি বস্তু মানে ধ্যান ৰাখিব লাগিব দেন ফাৰ্মাৰ এডুকেশ্যন প্ৰগ্ৰাম থাকিব তাতে ট্ৰেইনিং দিয়া যাব সাষ্টেইনেবল ফাৰ্মিং কেনেকৈ কৰিব কনজাৰ্ভেশ্যন টেকনিক্স কি থাকিব ঠিক আছে এইখিনি মেইনলি মই ইম্পৰ্টেণ্ট কিছুমান পইণ্টছ আনিছোঁ মই যিবিলাক অলৰেডি আপোনালোকক মই ইয়াতে কৈ আছোঁ অলৰেডি আপোনালোকক মই এখন DPP মই এপত অলৰেডি মই আপলোড কৰিছোঁ বাট DPPখন আপোনালোকে ধৰি লওক নোটছটো নপঢ়াকৈ কুৱেশ্যনছবিলাক কৰিবলৈ টান হয় তো মই যিমানখিনি নোটছ আনিছোঁ মেইনলি বনাইছোঁ তো সেইটো মতে যদি মই DPP কুৱেশ্যন কেইটামান ডিছকাছ কৰিম কালি পৰহি মানলৈকে সেইখিনি কুৱেশ্যনছ কৰিলে আপুনি থিয়ৰী অলমষ্ট কভাৰে হৈ যাব ঠিক আছে এতিয়া মই যিমানখিনি পঢ়ালোঁ ইয়াতকৈও যদি আপুনি অলপ পঢ়িব খোজে আৰু ইনফৰ্মেশ্যন থাকিব এনেকুৱা নহয় যে এইখিনি চব মই যেনে ফটো আনিছোঁ ঠিক আছে এতিয়া ধৰি লওক ইনফৰ্মেশ্যন আৰু বহুত থাকিব পাৰে হয়নে বাট আমাৰ এতিয়া লাষ্ট অলমষ্ট আজি কিমান 2-3 তাৰিখ হৈছে আমাৰ অলমষ্ট 18 days মান বাকী আছে তো আমি 18 daysত ৰিভিজন কৰি কুৱেশ্যন কৰিব লাগে তো ইন ভেৰি শ্বৰ্ট ৱে আমি বেছি ইনফৰ্মেশ্যন ৰিটেইন কৰিলেও প্ৰব্লেম হ'ব যিহেতু তো মই যিমানখিনি ভাবোঁ এইখিনি কৰি আপোনালোকে যদি কুৱেশ্যনছ কৰে মই আপোনালোকৰ কুৱেশ্যনছ কিছুমান লৈ আনিম তেতিয়াও ভালেখিনি অলপমান আপোনালোকৰ কভাৰ হৈ যাব ঠিক আছে তো আজিলৈ ভিডিঅ'টো ইমানেই তো আপোনালোকে ভালছে প্ৰিপাৰেশ্যন কৰি থাকক অল দ্য বেষ্ট থেংক ইউ